এটা গুৰুত্বপূৰ্ণ খবৰ ঢিঙৰ ৬টাকৈ স্থানত শীঘ্ৰে চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে ঢিং চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা বেদখল হৈ থকা একাংশ চৰকাৰী ভূমিত জাৰি কৰিছে জাননী ঢিঙৰ ৰৌমাৰী বিল লহকৰঘাট বালিসত্ৰ গ্ৰেজিং ৰিজাৰ্ভ আহোমগাঁও ৰজাবাৰী ২ নম্বৰ গ্ৰেজিং ৰিজাৰ্ভ আৰু বটাবাৰী গ্ৰেজিং ৰিজাৰ্ভৰ চৰকাৰী ভূমি খালী কৰিবলৈ জাননী প্ৰদান কৰিছে প্ৰশাসনে এই অঞ্চলসমূহত ঢিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা জাৰি কৰিছে জাননী ঢিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা চৰকাৰী ভূমিত অবৈধ দখল কৰি থকা লোকসকলক ঘৰ খালী কৰিবলৈ জাননী জাৰি কৰাৰ পিছতে আতংকিত হৈ পৰিছে ৰাইজ এই বেদখলকৃত চৰকাৰী ভূমিত বছৰ বছৰ ধৰি বেদখল কৰি বাসগৃহ নিৰ্মাণ কৰাৰ লগতে বৃহৎ পুখুৰী সাজি মৎস্য পালন কৰাৰ লগতে গঢ়ি তুলিছিল ব্যৱসায়িক প্ৰতিষ্ঠান ঢিঙৰ লহকৰঘাটত প্ৰায় ১৫০ বিঘা ৰজাবাৰী গ্ৰেজিং ৰিজাৰ্ভত প্ৰায় ১৮০ বিঘা বটাবাৰী গ্ৰেজিং ৰিজাৰ্ভত প্ৰায় ২০০ বিঘা ডুমডুমীয়া বালিসত্ৰ ৰৌমাৰী বিল আৰু আহোমগাঁৱত সৰ্বমুঠ প্ৰায় ১০০০ বিঘাতকৈও অধিক চৰকাৰী ভূমি বেদখল হৈ থকা বুলি জানিব পৰা গৈছে প্ৰশাসনে জাননী জাৰি কৰাৰ পিছতো এইসমূহ চৰকাৰী ভূমি বেদখলকাৰীয়ে খালী নকৰে তেন্তে অতি শীঘ্ৰে উচ্ছেদ অভিযান আৰম্ভ হ'ব বুলিও জানিব পৰা গৈছে নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়ান ফাৰ্ষ্ট যোৱাকালি আমি গম পাইছোঁ আমাৰ লহকৰ এই ২৯৭ দাগৰ মাটিখিনি গেজং বুলি তেওঁলোকে জাননী দিছে আৰু ইতিমধ্যে মানুহখিনিক উঠি যাবলৈ দিছে আৰু যদি নহয় তেতিয়াহ'লে তেওঁলোকে উচ্ছেদ অভিযান চলাব কিন্তু দিন থিৰাং কৰা নাই কিন্তু ইতিমধ্যে খালী কৰিব দিছে আৰু আমাৰ এই মানুহখিনি আচলতে বহুত পূৰ্বৰ পৰাই আজি ৫০ চনৰ পিছৰ পৰাই আমাৰ ইয়াতে বসবাস কৰি আছে তেওঁলোকে নিজৰ মাটি নাছিল নিজৰ মাটি বহুতৰ নাই ভূমিহীন মানুহ আৰু কিছুমানৰ মাটি আছে যদিও কিন্তু ইয়াতে বেলেগ ক'ৰবাত মাটি ঘৰ বনাইছে কিন্তু বেছি অধিকাংশ মানুহৰে মাটি নাই আৰু অধিকাংশ 75% মানুহেই আমাৰ ব্ৰহ্মপুত্ৰ নদী গৰাখহনীয়াই সম্পূৰ্ণ তাণ্ডৱ চলাইছে তাৰপিছত ব্ৰহ্মপুত্ৰৰ পৰা উঠি আহি ঘৰ বাৰী নাইকিয়া হ'ল তেওঁলোকৰ এতিয়া কি ক'ব যিসকল লোকে এতিয়া ভূমিহীন তেওঁলোকৰ একোৱেই নাইকিয়া যিসকলৰ ভূমিহীন উঠি যাবনে গ'লে ক'লৈ যাব তেওঁলোকে সম্পূৰ্ণ যাব কিন্তু গ'লেও কাৰোবাৰ যদি মিত্ৰ ঘৰ আছে ওচৰে পাজৰে আছে তাতে থাকিব কিন্তু আমি অসম চৰকাৰক আমি আহ্বান জনাম যাতে যিখিনি ভূমিহীন মানুহ আছে তেওঁলোকক কিবা এটা সুবিধা দিয়ক তেওঁলোকক মাটিপট্টা মাটি ক'ৰবাত এটা সংস্থাপৰ কাৰণে দিয়ক দিলে আমি সকলোৱে ৰাইজে আনন্দিত হ'ম আৰু যাতে আমাৰ এইটো সমস্যা নাথাকে আৰু আমি যাতে গেজিং ৰিজাৰ্ভত বা ক'ৰবাত থাকিব লগা নহয় আমি যাতে চৰকাৰে যদি এইটো সুবিধা কৰি দিয়ে যে প্ৰত্যেকজন গাঁৱৰ মানুহ যিখিনি মানুহ আমাৰ ইয়াতে বসবাস কৰি ভূমিহীন হিচাপে বসবাস কৰি আছে তেওঁলোকক যদি আমাক এইটো সুবিধা দিয়ে তেতিয়াহ'লে আমি কাৰো মাটিতো যাব নালাগে কোনো জেঙো নহওঁ কোনো হেৰাচমেণ্ট নহওঁ আমি খুব ভালে থাকিব পাৰিম আৰু সৰু ল'ৰা ছোৱালী স্কুলত গৈ আছে আমাৰ ওচৰতে স্কুল আছে কলেজ আছে এই গণিত পঢ়া লিখা পঢ়া কৰি আছে কিন্তু সেইখিনি কাৰণে বৰ এটা ভাল শিক্ষা পৰিৱেশ এটা হ'ব এনে আমাৰ অঞ্চলত খুব শান্তশিষ্ট হিচাপে আছোঁ কোনো ধৰণৰ কিমান বিঘা মাটি আছে যি গেজিং ৰিজাৰ্ভ ২৯৭ নম্বৰ যি গেজিং ৰিজাৰ্ভ কিমান মাটি আছে কাৰোবাৰ মুখত ২০০ বিঘামান শুনিছোঁ কিমান লোকে বসবাস কৰি আছে ইয়াত প্ৰায় ১-১৫০ মান মানুহ হ'ব ১-১৫০ পৰিয়াল প্ৰতিষ্ঠানো আছে ব্যৱসায় প্ৰতিষ্ঠানো আছে দোকান আদি আছে আৰু আমাৰ অন্যান্য বজাৰো বহুত দূৰ আমাৰ ওচৰ পাজৰৰ দোকান চোকান কিছু কৰি বেকাৰ ল'ৰা ছোৱালীবিলাকে লিখা পঢ়া কৰি ইয়াতে দোকান কৰি আছে আৰু সেই দোকানখিনি কৰি আমাৰ মানুহখিনি চলি আছে সেইটো মই জনামতে আমাৰ কাকাৰ দেউতা গামবুঢ়া আছিল আৰু কাকাৰ পিছত আমাৰ দেউতা গামবুঢ়া হ'ল নয়ন গামবুঢ়া তাৰপিছত আমাৰ ভায়েক আছিল তেওঁ খেত ঢুকাল তাৰপিছত তেখেত মই প্ৰাক্তন গামবুঢ়া হিচাপে বৰ্তমান মই আছোঁ মই জনাত আপোনাৰ এইখিনি আমাৰ কবৰস্থান যে আছে এই ৰাসমণি এইটো চব এইটো গেজিং ৰিজাৰ্ভ আৰু ৰাস্তাৰ ফালে ধৰক আপোনাৰ 10-5 ফুটমান পৰিব পাৰে মইতো আমি ভালেই জানো আমাৰ কাৰণ দেউতাহঁতৰ লগত আমি ঘূৰি ফুৰি থকা মানুহ সেইটো গেজিং ৰিজাৰ্ভ বুলি আমি ভালেই জানো আৰু যদি চৰকাৰ দৰকাৰ হয় নিবই লাগিব আমিতো ৰাইজেতো তাত বাধা কৰি একো লাভ নাই যে চৰকাৰ দৰকাৰ হ'লে নিব লাগিবই আমিতো তাত বাধা কৰি কোনো লাভ নাই সেইটো ধৰক মই ভালেই জানো সেইটো নটিচ ময়ো মাৰিছিলোঁ মই ডিম্বেশ্বৰ শইকীয়া প্ৰাক্তন গামবুঢ়া হিচাপে মই আজি কৈছোঁ মই তেতিয়া গামবুঢ়া আপোনাৰ হয় তেতিয়াও এবাৰ নটিচ কৰিছিলোঁ মানে ভাঙা নগ'ল কি হ'ব ভাঙা নগ'ল আমিতো নাজানো চৰকাৰে জানে এইটো কি কাৰণত ভাঙা নগ'ল এইবাৰো তেনেকুৱাই হ'ব নেকি এইবাৰো কেনেকুৱা হয়তো কেনেকৈ কম এতিয়া যদি চৰকাৰ গপছে নিশ্চয় থাকিব ভাঙা যাব যদি চৰকাৰখনে যদি উল্টা পুল্টা কৰি দিয়েতো আগৰ নিচিনাই হ'ব ১৯০০ যিটো হৈছিল তেনেকৈ এতিয়াও হ'ব পাৰে যদি চৰকাৰে ভালদৰে প্ৰশাসনে ভালদৰে যদি জোৰ জবজ কৰে যিখিনি চৰকাৰ বস্তু মাতি আছে লৈ যাওক তেতিয়া একো নহয় ভাঙা চিঙা যাওক কাৰণ গাঁৱৰ ৰাইজো ভালেই থাকক কাজিয়া পেচাল নহওক